এতিয়া এইটো কি হয়? এইটো মেনিটপ হয়, সৰু আকৃতি মেনিটপ হয়। ইয়াত মই গাড়ীৰ বেটাৰী লগোৱা চেপেনা লৈছোঁ আৰু চাইকেলৰ ভল্টিপ, তাৰপিছত এইটো সৰু লোহা এটা লৈছোঁ। এইটো কেনেকৈ মানে কি হ'ব সেইটো কৈ দিয়া। ক'ত কি কৰিবা তুমি? এইটো চাইকেলৰ ভল্টিপৰ তাত সাৰ ভৰাই দিব লাগিব, তাৰপিছত চাইকেলৰ বল সৰু বল ইফালে এটা সাৰ ভৰাই দিব লাগিব ইফালে, হয়নে? সাৰ ভৰাই দিলা, তাৰপিছত আৰু বল টিপটো ক'ত? বলটো ইয়াতে উলিয়াই দিয়াচোন, উলিয়াই দেখুৱাই দিয়া সেইটো। এইটো বলটো সোমাই দিছোঁ। সোমোৱাই দিয়া এতিয়া। এইখিনিমান হেৰি হ'ব। সোমোৱাই দিলা। এতিয়া কি কৰিব লাগিব? এতিয়া মমটো ইয়াৰ তলত দিব লাগিব। ঠিক আছে তাত লাগিব দিয়া। দি পেলাই জ্বলাই দিলে এইটো জ্বলি যাব। এইটো আমি কি কামত ব্যৱহাৰ কৰিব পাৰিম তুমি কৈ দিয়াচোন। এইটো আমি প্ৰতিৰক্ষাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে। চবফালে ঘেৰি মই প্ৰজেক্টাৰ এটা বনাইছোঁ। তো সকলোতকৈ প্ৰথমে মই বাকচ এটা লৈছোঁ, তাৰপিছত ভিতৰত এটা উত্তল লেন্স দিছোঁ, তাৰপিছত ভিতৰত যিটো পাৱাৰ পোহৰ সেইটো বঢ়াবৰ বাবে ভিতৰত বগা কাগজ লগাই দিছোঁ। তো ইয়াত চিলভাৰ পেপাৰ লগালেও হ'ব। তো ভিতৰত মোবাইল থ'বৰ কাৰণে এটা ষ্টেণ্ড বনাইছোঁ, ইয়াত আপুনি আগুৱা পিছুৱা কৰি ফ'কাছটো মিলাব পাৰে। তো যিহেতু উত্তল লেন্সে প্ৰতিবিম্বটো উল্টাকৈ গঠন কৰে, তো গতিকে আমি মোবাইলটো ইয়াত উল্টাকৈ থ'ব লাগিব, তেতিয়া প্ৰতিবিম্বটো পৰ্দাত আমি চিধাকৈ দেখা পাম। তো ইয়াৰ দ্বাৰা আমি সৰু বস্তুবোৰ ডাঙৰকৈ পৰ্দাত দেখা পাব পাৰোঁ।